নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। 1 নম্বৰ জবটো DB মটৰ্ছ নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। DB মটৰ্ছ নৰ্থ লখিমপুৰ ইকুইপমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে পাৰ্টছ এক্সিকিউটিভ। পোষ্ট এটা মুকলি কৰা হৈছে। চেলাৰী দিয়া হ'ব 15,000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাইড। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে জবটোৰ বাবে। লগতে জবটোৰ বাবে ছেম ফিল্ডত কাম কৰা 2 পৰা 5 বছৰৰ যদি এটা অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। নেক্সট পোষ্টটো হৈছে বি নম্বৰতে ৱৰ্কশ্বপ মেনেজাৰৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী 30,000 পাৰ মান্থ লাভ কৰিব টাৰ্মছ আৰু কণ্ডিশ্যনৰ মৰ্মে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু এক্সপেৰিয়েঞ্চ মিনিমাম 2 to 5 ইয়াৰ এটা অভিজ্ঞতা থাকিব লাগিব ছেম ফিল্ডত কাম কৰাৰ। চি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্টৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী 20,000 পাৰ মান্থ উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে জবটোৰ বাবে। লগতে এক্সপেৰিয়েঞ্চ বিচাৰিছে 2 to 5 years অফ এক্সপেৰিয়েঞ্চ ইন ডিলাৰশ্বিপ অৰ CA ফাৰ্ম। জব লোকেশ্যন নৰ্থ লখিমপুৰ হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে আৰু এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰিব। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু এড্ৰেছটো দিয়া হৈছে DB মটৰ্ছ প্ৰাইভেট লিমিটেড, হাতীলুং নৰ্থ লখিমপুৰ, পিন 787031। এই এড্ৰেছতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ইকুইপমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। পোষ্ট দুটা মুকলি কৰা হৈছে গুৱাহাটী অফিচৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন ECE। এক্সপেৰিয়েঞ্চ 4 to 5 years ইন প্ৰজেক্ট প্লেনিং অৰ প্ৰজেক্ট মাৰ্কেটিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। এজ লিমিট মেনশ্যন কৰা নাই। যিকোনো বয়সৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 4 to 5 years। NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ নেক্সট পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। পোষ্ট দুটা মুকলি কৰা হৈছে আৰু জবকেইটাৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। মেইল কেণ্ডিডেটসকলক প্ৰিফাৰ্ড কৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। এক্সপেৰিয়েঞ্চ BE BTechৰ বাবে মিনিমাম 3 years আৰু ডিপ্ল'মা হোল্ডাৰৰ বাবে 4 to 5 years অফ এক্সপেৰিয়েঞ্চ প্ৰিফাৰ্ড। এজ লিমিট মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 25 আগষ্টৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু ইমেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্ক বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী। এই এড্ৰেছত আপোনালোকে 25 আগষ্টৰ ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে ৰিকুৱাৰ্ড ইন-হাউচ ষ্টাফ ৱেৰহাউচ। ইন-হাউচ ষ্টাফ বিচৰা হৈছে। প্ৰফাইলটো হ'ব স্কেনিং, বেগিং, RTO প্ৰচেছ, ছৰ্টিং, আনলোডিং, ডাটা এণ্ট্ৰি। এইখিনি আপোনালোকৰ জব প্ৰফাইল হ'ব আৰু জবটোৰ বাবে চেলাৰী 16,000 পাৰ মান্থ লাভ কৰিব। লগত PF আৰু ESICৰ সুবিধা লাভ কৰিব। ডিউটি টাইম শ্বিফটিং হ'ব আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচাৰিছে। জব লোকেশ্যন আমিনগাঁও গৌৰীপুৰ। জবকেইটাৰ বাবে আপোনালোকে ফ্ৰেছাৰ্ছ হ'লেও আবেদন কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড আছে এপ্লাই কৰিবৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে
আৰু জবটো কোনো ধৰণৰ কনসালটেন্সি নহয়। যদি আপোনালোকে ইন্টাৰেষ্টেড আছে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে নিউ জব অপেনিং এট SSB স্কোডা ডিলাৰশ্বিপ লোকেশ্যন গুৱাহাটী খানাপাৰা এণ্ড মালিগাঁও। 4 নম্বৰ জবটো SSB স্কোডা ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে আৰু জব লোকেশ্যনবোৰ গুৱাহাটী খানাপাৰা আৰু মালিগাঁও। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলোৱে জব কেইটাৰ বাবে আবেদন কৰিব পাৰিব। মুকলি হোৱা পোষ্টবিলাক হৈছে চেলছ মেনেজাৰ, চেলছ টিম লিডাৰ, চেলছ কনচালটেণ্ট, CRM, CDM আৰু EDP, শ্ব'ৰুম হোষ্টেছ আৰু টেলিকলাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। অৰ ৱাক ইন ইণ্টাৰভিউ টু আপোনাৰ স্কোডা খানাপাৰা গুৱাহাটী 781029 এই এড্ৰেছত আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো ৰেড কাৰ্পেট ৰেষ্টুৰেণ্ট 6 মাইল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰেড কাৰ্পেট ৰেষ্টুৰেণ্ট 6 মাইল গুৱাহাটী লুকিং ফৰ দ্য ফলোয়িং পজিশ্যন। ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰতে মেনেজাৰ, 2 নম্বৰ কেপ্টেইন, 3 নম্বৰ F&B ছাৰ্ভিচ ষ্টেৱাৰ্ড, 4 নম্বৰ বাৰটেণ্ডাৰ, 5 নম্বৰ বাৰ হেল্পাৰ, 6 নম্বৰ হাউচকিপিং বয়, 7 নম্বৰ হোষ্টেছ, 8 নম্বৰ এগ চেফ, 9 নম্বৰ ইণ্ডিয়ান CDP, 10 নম্বৰতে ইণ্ডিয়ান কমিছ 1, 11 নম্বৰ তন্দুৰ CDP, 12 নম্বৰ তন্দুৰ কমিছ, 13 নম্বৰ পোষ্টটো হৈছে চাইনিজ CDP, 14 নম্বৰ চাইনিজ কমিছ 1, 15 নম্বৰ কণ্টিনেণ্টেল CDP, 16 নম্বৰ কণ্টিনেণ্টেল কমিছ আৰু 17 নম্বৰ KST বয়। 80 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা পোষ্টবোৰৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে উই আৰ হায়াৰিং জব টাইটল ৰিলেশ্যনশ্বিপ মেনেজাৰ এণ্ড অফিচ এক্সিকিউটিভ। জব ৰিকুৱাৰমেণ্টছ এজ লিমিট দিয়া হৈছে আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু এক্সপেৰিয়েঞ্চ 1 to 2 years ইন চেলছ এণ্ড টেলিকলিং। টেকনিকেল স্কিল এডভান্স এক্সেল নলেজ থাকিব লাগিব। চেলাৰী লাভ কৰিব 15 to 50,000 পাৰ মান্থ। লগতে ইনচেণ্টিভ লাভ কৰিব। আদাৰ বেনিফিট হিচাপে PF আৰু ESIC এইবোৰ সুবিধা লাভ কৰিব। জব লোকেশ্যন গুৱাহাটী হয়। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে এপ্লিকেশ্যনছ ইনভাইটেড ফৰ দ্য পোষ্ট অফ কাউন্সিলৰ ক্লিনিকেল চাইক'লজিষ্ট ফৰ হোম কেয়াৰ ইউনিট অফ দীপশিখা ফাউণ্ডেশ্যন। এপ্লিকেণ্টছ উইথ গুড কমিউনিকেশ্যন স্কিল প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এণ্ড প্ৰিফাৰেবলি উইথ এক্সপেৰিয়েঞ্চ মে এপ্লাই। জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব 25 আগষ্ট তাৰিখে মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। 6 মাইল ভোলা বাবা পথ গুৱাহাটী এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।